শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত এডিআৰই আৰক্ষী বিভাগ আৰু শিক্ষা বিভাগৰ নিযুক্তিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এডিআৰই পৰীক্ষাত অৱতীৰ্ণ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। তৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ লাখ লাখ পৰীক্ষাৰ্থীৰ লগতে চতুৰ্থ বৰ্গত অৱতীৰ্ণ হ'ব লগা পৰীক্ষাৰ্থীসকলৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ আহিছে। কি আছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো খবৰ, অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰকাশ হৈছে। OMR চিট ডাউনলোড সন্দৰ্ভত যে OMR চিট ডাউনলোড কৰিবলৈ প্ৰাৰ্থীসকলে এতিয়াৰ পৰা 22 অক্টোবৰৰ ভিতৰত OMR চিট ডাউনলোড কৰিব পাৰিব আৰু ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে এনচাৰ কি আজিৰে পৰা উপলব্ধ হ'ব। চতুৰ্থ আৰু পঞ্চম দুইখন কাকতৰ বাবে আজিৰে পৰা অফিচিয়েল এনচাৰ কি উপলব্ধ হ'ব। আৰু এনচাৰ কিত যদি কোনো প্ৰত্যাহ্বান যদি প্ৰাৰ্থীসকলে উত্তৰ বহি পুনৰীক্ষণ কৰিব বিচাৰে তেনেহ'লে 9 অক্টোবৰৰ পৰা 18 অক্টোবৰৰ ভিতৰত ইয়াত আবেদন কৰিব লাগিব। আৰু site.sebaonline.org অফিচিয়েল ৱেবছাইটৰ জৰিয়তে এই কামখিনি আপোনালোকে কৰিব পাৰিব। ইপিনে চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ ডাঙৰ খবৰ আহিছে। যিহেতু 27 অক্টোবৰ তাৰিখে চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে 15 অক্টোবৰ দিনৰ 11:30 বজাৰ পৰা চতুৰ্থ বৰ্গৰ এডমিটসমূহ ডাউনলোড কৰিব পাৰিব। site.sebaonline.org জৰিয়তে আপোনালোকে গ্ৰেড 4 এডমিটসমূহ ডাউনলোড কৰিব পাৰিব। ইপিনে এডিআৰই পৰীক্ষা আৰু শিক্ষা বিভাগৰ নিযুক্তি লগতে আৰক্ষী বিভাগৰ নিযুক্তিক লৈ মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। এই ধাৰাবাহিক নিযুক্তি প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান আমাৰ চৰকাৰৰ দিনত নিযুক্তিপ্ৰাপ্ত যুৱক যুৱতীৰ সংখ্যা 1,25,000 অতিক্ৰম কৰিলে। ৰাজ্যত প্ৰায় 40,000 নিযুক্তিৰ প্ৰক্ৰিয়া বৰ্তমান পৰিচালনা হৈ আছে। আৰক্ষী বিভাগ, এডিআৰই, শিক্ষা বিভাগ আৰু আন বহুতো বিভাগত চলি থকা আটাইবোৰ নিযুক্তিক আমি চেষ্টা কৰিম যাতে 10 মে'ৰ আগতে সম্পূৰ্ণ কৰিব পাৰি। ইয়াৰ ফলত নিযুক্তিপ্ৰাপ্ত যুৱক যুৱতীৰ সংখ্যা 1.5 লাখ সংখ্যা ক্ৰছ কৰি প্ৰায় 1,60,000 হ'বগৈ। তাৰ পিছতো আমি চেষ্টা কৰিম যাতে আমাৰ কাৰ্যকালৰ পঞ্চমটো বৰ্ষত আৰু 10-15,000 নিযুক্তি আমি দিব পাৰোঁ। অৰ্থাৎ 1 লাখৰ প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে প্ৰায় 1,60,000-70,000 যুৱক যুৱতীয়ে চৰকাৰী নিযুক্তি লাভ কৰিব। স্বাধীনতাৰ পিছত কোনো চৰকাৰে কেতিয়াও ইমান যুৱক যুৱতীক নিযুক্তি পত্ৰ দিব পৰা নাছিল। অসমৰ ইতিহাসত এই 5টা বছৰ নিযুক্তিৰ ক্ষেত্ৰত এটা স্বৰ্ণীল যুগ হৈ থাকি যাব, তাক মই বিশ্বাস কৰোঁ।